আৰ্কিমিডিছ মহান বিজ্ঞানীৰ সফল কাম। ইউৰোপ মহাদেশৰ দক্ষিণ পূবত অৱস্থিত গ্ৰীচ দেশ। প্ৰাচীন সময়তে সেই দেশখন সাহিত্য, দৰ্শন, বিজ্ঞান আদি বিষয়ত আগবঢ়া আছিল। আজিৰ পৰা 2000 বছৰ আগতে আৰ্কিমিডিছে সেই গ্ৰীচ দেশত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক এজন জ্যোতিৰ্বিদ আছিল। আৰ্কিমিডিছ পদাৰ্থ বিজ্ঞানৰ নীতিৰ বাবে জনাজাত। আৰ্কিমিডিছে গণিত আৰু পদাৰ্থ বিজ্ঞান শিকি কিছুমান গৱেষণা কৰিছিল। তেওঁ গৱেষণাত ইমানেই মনোযোগ দিছিল যে গৱেষণাৰ বাবে নিজে খাব ল'ব পাহৰি গৈছিল। আৰ্কিমিডিছে গৱেষণা কৰা ৰাজ্যখনৰ নাম আছিল চিৰাকিউজ। চিৰাকিউজ ৰাজ্যৰ ৰজা আছিল হিয়েৰ। এবাৰ ৰজাৰ লগত আৰ্কিমিডিছৰ এটা ঘটনা ঘটিছিল। ঘটনাটো আছিল এনেধৰণৰ। ৰজা হিয়েৰে এজন সোণাৰীক এটা সোণৰ ৰাজমুকুট বনাব দিছিল। যথা সময়ত সোণাৰীজনে ৰাজমুকুটটো বনাই ৰজাক দিলে। ৰাজমুকুটটো ৰজাই সোণাৰীৰ পৰা ল'লে যদিও ৰাজমুকুটটো প্ৰকৃত সোণৰ নোহোৱা যেন অনুমান কৰিলে। কিন্তু মুকুটটো ভাঙিবলৈ ৰজাৰ মন নগ'ল। গতিকে মুকুটটো নভঙাকৈ বিশুদ্ধ সোণৰ হয়নে নহয় পৰীক্ষা কৰিবলৈ গৱেষণাত ব্যস্ত থকা আৰ্কিমিডিছক দায়িত্ব দিলে। আৰ্কিমিডিছে মুকুটটোৰ বিষয়ে দিনে নিশে গৱেষণা কৰিব ধৰিলে। এদিন স্নানাগাৰত পানী ভৰ্তি টেংকি এটাত গা ধুই ভাবি থাকোঁতে তেওঁ গৱেষণাত সফল হ'ব পাৰিলে। কাগজ কলমেৰে হিচাপ কৰি বিচাৰি পালে যে বস্তু এটা কোনো তৰলত ডুবালে বস্তুটোৰ ওজন হ্ৰাস পায় আৰু হ্ৰাস পোৱা ওজন বস্তুটোৰ অপহৰণ কৰা তৰলৰ ওজনৰ সমান। এই নীতিটোৱে আৰ্কিমিডিছৰ নীতি নামে জনাজাত। এই কথাখিনি আৰ্কিমিডিছৰ বহুমুখী গৱেষণাৰ মাত্ৰ এটা অংশহে। অৰ্থাৎ ৰজাৰ মুকুট গৱেষণা কৰোঁতে নিজে আৰ্কিমিডিছে এটা পদাৰ্থ বিজ্ঞানৰ সূত্ৰ বাহিৰ কৰিব পাৰিছিল। এইবোৰে হ'ল মহান বিজ্ঞানীৰ সফল কাম। লগতে এই সূত্ৰটোতে ৰজাৰ মুকুটটো যে পিয়ৰ সোণৰ নাছিল সেই কথাও প্ৰমাণ কৰিছিল।